Dear student, welcome to my YouTube channel. মেট্ৰিক পৰীক্ষাত থাকিব কেৱল উত্তীৰ্ণ অনুত্তীৰ্ণৰ ব্যৱস্থা আহে অৰ্থাৎ মেট্ৰিক পৰীক্ষাত কেৱল মাত্ৰ পাছ আৰু ফেল এই ব্যৱস্থাটো থাকিব আমি যদি সহজ ভাষাত ক'বলৈ যাওঁ তেতিয়াহ'লে মেট্ৰিক পৰীক্ষাত যি মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটত ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন ইষ্টাৰ্ণ এনেকুৱা ধৰণৰ লিখা নাথাকে তাতে কেৱল মাত্ৰ লিখা থাকিব পাছ আৰু ফেল কোনোবা এগৰাকী ছাত্ৰই যদি 60% পায় তেতিয়াহ'লে মাৰ্কশ্বিটত ফাৰ্ষ্ট ডিভিজন বুলি লিখা থাকে কিন্তু এতিয়াৰ পৰা মেট্ৰিকৰ মাৰ্কশ্বিটত কোনো ধৰণৰ ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন এনেকুৱা ধৰণে লিখা নাথাকিব কেৱল মাত্ৰ থাকিব যে পাছ আৰু ফেল এই কথাটো অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে 2025 চনত কৈছিল আৰু তেতিয়া বাতৰি কাকতত এই কথাটো প্ৰকাশ পাইছিল কিন্তু 2025 বৰ্ষত এই নিয়মটো প্ৰযোজ্য হোৱা নাই অৰ্থাৎ এই নিয়মটো ইমপ্লিমেণ্ট কৰা নাই এতিয়া ধাৰণা কৰা হৈছে যে 2026 বৰ্ষৰ যি ৰিজাল্ট আহিব এই ৰিজাল্টত এই নিয়মটো প্ৰযোজ্য হ'ব পাৰে অৰ্থাৎ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ মাৰ্কশ্বিটত কোনো ধৰণৰ ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন এনেকুৱা ধৰণৰ লিখা নাথাকিব পাৰে কেৱল মাত্ৰ লিখা থাকিব পাৰে পাছ নাইবা ফেল যেহেতু যোৱা বছৰ এই কথাটো কৈছিল আৰু যোৱা বছৰ এইটো ইমপ্লিমেণ্ট কৰা নাই সেইকাৰণে ধাৰণা কৰা হৈছে যে এই নিয়মটো এই বছৰ ইমপ্লিমেণ্ট কৰিব পাৰে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া প্ৰকাশ পাব এই ফলাফল কেনেকৈ চেক কৰা হয় সবিশেষ তোমালোকে সকলোতকৈ আগত জানিবলৈ একমাত্ৰ আসাম পিচ নিউজ 3 এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিয়া কাৰণ এইটো চেনেলে 2024-25 বৰ্ষত সকলোতকৈ আগত ৰিজাল্টৰ ডেট কৈ দিছে তোমালোকে নিশ্চয় জানা যে যোৱা দুটা বছৰত অসম চৰকাৰে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ চূড়ান্ত ডেটটো আগতীয়াকৈ প্ৰকাশ কৰা নাই কিন্তু আসাম পিচ নিউজ 3 অৰ্থাৎ মই তোমালোকক এদিন আগতেই ৰিজাল্টৰ ডেট কৈ দিছো ইয়াৰ কাৰণটো হৈছে তোমালোকে এই মেট্ৰিক পৰীক্ষাৰ ফলাফল কেনেকৈ চেক কৰিবা কোনটো এপত চেক কৰিবা এই বিষয়ে আমাক বৰ্ডৰ এজেন্সিয়ে ভিডিঅ' বনাই তোমালোকক ইনফৰমেশ্যন দিবলৈ কয় আৰু যেতিয়া তোমালোকৰ ৰিজাল্ট প্ৰকাশ পায় তাৰ আগতে মোক এই ইনফৰমেশ্যনটো দিয়ে এই বছৰত যদি মোক এই ইনফৰমেশ্যনটো দিয়ে তেতিয়াহ'লে তোমালোকে সকলোতকৈ আগত অৰ্থাৎ এদিন পূৰ্বেই মেট্ৰিকৰ ফলাফলৰ চূড়ান্ত ডেটটো জানিব পাৰিবা গতিকে পলম কিয় এতিয়াই তোমালোকে আসাম পিচ নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া এতিয়া বহুতে ক'ব পাৰে যে আপুনি মিছা কথা কৈ আছে আপুনি যোৱা বছৰ নাইবা 2024 বৰ্ষত ৰিজাল্টৰ ডেট আগতীয়াকৈ প্ৰকাশ কৰিব পৰা নাই তোমালোকে যোৱা দুটা বছৰৰ মোৰ ভিডিঅ'বোৰ চাবা তেতিয়া গম পাবা যে মই সঁচাকৈ এদিন পূৰ্বেই তোমালোকক ৰিজাল্টৰ ডেট কৈ দিব পাৰিছো